ক্লাস 10 ৰ দুজনী ষ্টুডেন্ট এজনী নাম হৈছে সিংকি আনজনী নাম হৈছে মিংকি কিন্তু এজনী কি হল দুইজনীৰ ক্ষেত্ৰত দুইজনী ক্লাস 9 ত 60% আৰু 60% লাভ কৰিছিলে কিন্তু ক্লাস 10 ত গৈ এজনী পালেগৈ কিমান 75% আৰু এজনী গৈ 95% পাই টপ কৰিবলৈ সক্ষম হ'ল এতিয়া চোৱা এই দুইজনী কি এনেকুৱা ভুল কৰিলে কি এনেকুৱা শুদ্ধ কৰিলে যাৰ কাৰণে এজনী কি পালে 75% তে ৰখি গল আৰু এজনী গৈ 95% পালে এতিয়া চোৱা আমি কবলৈ বিচাৰিম যে চোৱাচোন প্ৰথমৰ পৰা যে ক্লাস 9 ৰ ইজনী সিংকি আৰু মিংকি আছিল দুইজনী 60 আৰু 60% পাবলৈ চান্স পাইছিলে ঠিক আছে আৰু দুইজনী সেম বুকস এপ্লাই কৰিছিলে ইজনীও সেম বুকস আৰু সেম ইজনীও একে বুকে এপ্লাই কৰিছিলে তাৰ পিছত সেম টিচাৰ আৰু সেম টিচাৰৰ ওচৰতে তেওঁলোকে পঢ়িছিলে কিন্তু লাষ্টত গৈ পেলাই কি হ'ল এজনী 75% পালে আৰু এজনী 95% পাই টপ কৰিবলৈ সক্ষম হ'ল এতিয়া চোৱা প্ৰথম কথা কি এনেকুৱা পাঁচটা ভুল কৰিলে সেই সিংকে যাৰ কাৰণে তাই কি কৰিব নোৱাৰিলে স্কোৰ উঠাব নোৱাৰিলে কিন্তু কষ্ট তাইও কৰিছিল কষ্ট তাইও পঢ়িছিলে এতিয়া চোৱা প্ৰথম কথা 9 ৰ কম মাৰ্কস এটা 9 ৰ যেতিয়া কম মাৰ্কস আহে ম্যাক্সিমাম ষ্টুডেন্টে কি হয় নিজৰ ওপৰত যোনটো কনফিডেন্স সেই কনফিডেন্সটো হেৰুৱাই পেলাই যাৰ ফলত কি হৈ যায় 10th ত তেওঁ আশাই কৰিব নোৱাৰে যে মই 95% পাম 9th ত 60 পোৱাৰ বাবে কাৰণে তাই ভাবিলে মনতে যে মই 60% হে পাইছো ক্লাস 10th ত গৈ পেলাই মই কেনেকৈ 95% পাব পাৰিম এইটো হৈছে ষ্টুডেন্টৰ প্ৰথমটো আৰু ভয়ানক ভুল তাৰ পিছত চোৱা যোনজনীয়ে 9 ত 60% পাই মনতে ভাবিছিল যে মই 10th ত কেনেকৈ 90% পাম তো তাই আশা বাদ দি দিছিলে ঠিক আছে যে 9th আৰু 10th একে হয় 9th ৰ ৰিলেটেড কোৱেশ্চন 10th টো আহে এই যোনটো কনসেপ্ট সেই কনসেপ্টটো মনত সোমাই লৈছিল সোমাই লৈ পেলাই তাই টিচাৰৰ লগত কনসাল্ট নকৰাকৈ পঢ়া কমাবলৈ ধৰিছিলে আৰু ইজনীৰ নাম মিংকি বুলি কৈছিল তাই কি কৈছিল 60% পোৱাৰ পাছতো তাই নিজৰ ওপৰত এটা বিলিভ আছিলে যে মই নিশ্চয় পাৰিম আৰু তাৰ পিছত তেওঁ কন্টিনিউ পঢ়িবলৈ লৈছিল যাৰ কাৰণে 95% পালে তাৰ পিছত চোৱা সেকেন্ড হৈছে স্মার্ট ওয়ার্কৰ কথা আমি জানোই যে স্মার্ট ওয়ার্ক আৰু হার্ড ওয়ার্ক দুটা বেলেগ বস্তু যে হার্ড ওয়ার্ক কৰিলে নহয় স্মার্ট ওয়ার্ক কৰিব লাগিব এতিয়া চোৱা স্মার্ট ওয়ার্ক কি কৰিলে এনেকুৱা মিংকে যাৰ কাৰণে তাই 95% পালে প্ৰথমটো হ'ল টাইম টেবুল কেতিয়াও বনোৱাটো প্ৰয়োজনবোধক নহয় আমি যে বাৰে বাৰে কৈ থাকো টাইম টেবুল বহাই পেলাই পঢ়িব লাগে কিন্তু টাইম টেবুলে মেইন বস্তু নহয় আমি জানিব লাগে টাৰ্গেট কেনেকৈ বনাই যে আমাৰ সিংকে কি কৰিছিলে যে কোনোবা দাদাক খুটিলে যে কিমান ঘন্টা পঢ়িব লাগিব কোনোবা গাঁৱৰ কোনোবা ডাঙৰ বা পঢ়াখনত ভাল ল'ৰা ছোৱালী কোনোবা এজনক খুটিলে যে দাদা বা মই কিমান সময় পঢ়িব লাগিব 8 ঘন্টা পঢ়িলে হ'বনে 10 ঘন্টা পঢ়িব লাগিব তাৰ পিছত ইউটিউবত মাৰি পেলাই চালে যে 80% পাবলৈ কিমান পঢ়িব লাগিব 90% পাবলৈ কিমান পঢ়িব লাগিব যাৰ কাৰণে সিংকিয়ে কি কৰিব নোৱাৰিলে এটা সঠিক ৰিজাল্ট ল'ব নোৱাৰিলে যে কিমান সময় পঢ়িব লাগিব তো তাৰ বিপৰীতে মিংকে কি কৰিলে কাকো নখুধাকৈ নিজে টাৰ্গেট বনাই পঢ়িবলৈ আৰম্ভ কৰিলে যে আজি মই এই চেপ্টাৰটো কমপ্লিট কৰিম আজি মই এই এক্সাৰসাইজটোৰ যিমান মেথছ আছে কমপ্লিট কৰিম আজি মই এইখিনি সময়ৰ ভিতৰত এখন এছে মুখস্থ কৰিম এই টাৰ্গেট বনাই জনে পঢ়িবলৈ আৰম্ভ কৰিছে কিহে কিন্তু ভালদৰে পঢ়িব পাৰিব আগধৰি কথা হ'ল টাইম টেবুলতকৈ বেছি ইম্পৰ্টেন্ট হৈছে টাৰ্গেট মেইনটেইন কৰক যে আজি মই এইখিনি সময়ৰ ভিতৰত এই সাবজেক্টটো এইটো বস্তু শেষ কৰি পেলাম যে আজি মই কি কৰিম যে জীৱন প্ৰক্ৰিয়াৰ গোটেই চেপ্টাৰটো যিমান প্ৰশ্ন আছে গোটেইখিনি মুখস্থ কৰিম প্ৰথম চেপ্টাৰটোৰ ৰাসায়নিক বিজ্ঞান সমীকৰণত কিমান কোৱেশ্চন আছে গোটেইখিনি মুখস্থ কৰিম সেইটোহে হৈছে আমাৰ ষ্টুডেন্টৰ প্ৰথম লক্ষণ হ'ব লাগে সি কেতিয়াও ভাবিব নালাগে যে আজি মই 8 ঘন্টা পঢ়িম 9 ঘন্টা পঢ়িম 10 ঘন্টা পঢ়িম তুমি পঢ়া 4 ঘন্টা পঢ়া মাত্ৰ 5 ঘন্টা কিন্তু যিখিনি সময় পঢ়া টাৰ্গেট লৈ পেলাই পঢ়া যে এইখিনি শেষ কৰিহে আজি ইয়াৰ পৰা উঠিম তেতিয়া আমি আগুৱাই যাব পাৰিম নহলে কেতিয়াও আগুৱাই যাব নোৱাৰিম তাৰ পিছত আহিল ষ্ট্ৰেটেজি মই আকৌ এটা ভিডিও বনাম যে কেনেকৈ ষ্ট্ৰেটেজি লৈ পেলাই পঢ়িব লাগিব যে কোনটো সাবজেক্ট কেনেকৈ মুখস্থ কৰিব লাগিব কি সাবজেক্টত থিওৰি গুৰুত্ব দিব লাগিব ক'ত প্ৰেক্টিকেল গুৰুত্ব দিব লাগিব তাৰ ওপৰত ডিপেন্ড কৰি পেলাই ষ্ট্ৰেটেজিৰ ওপৰত মাৰো এটা ভিডিও লৈ আহিম তোমালোকৰ লগলে মই থাকালৈকে চিন্তা কৰিব নালাগে তাৰ পিছত আহিল ৰিভিজন আমি কেনেকৈ কৰিব লাগিব এটা চোৱা ৰিভিজন কৰিবলগীয়া হলে সিংকে কি ভুল কৰিছিলে যে গোটেই সপ্তাহটো যিমানখিনি পঢ়াইছিলে ক্লাছ টিচাৰে বা টিউচন টিচাৰে দেওবাৰ দিনাখন কি কৰিছিলে গোটেইখিনি এফাল পঢ়াই লৈছিল যে সোমবাৰে এখিনি পঢ়াইছিলে মঙ্গলবাৰে এখিনি পঢ়াইছিলে ৰিভিজন কৰিছিলে যাৰ ফলত সোমবাৰে পঢ়াখিনি দেওবাৰলৈকে তেওঁ কি হৈছিলে 80% ৰ পৰা তেওঁ মাত্ৰ 30% বা 40% হে মনত আছিলে বাকি সেই 40% মনত পেলাওঁতে তেওঁ বহুত টাইম ওয়েষ্ট হৈ গৈছিল যাৰ কাৰণে সিংকে কেতিয়াও মানে স্যাটিসফাইড হ'ব পৰা নাছিল কিন্তু তাৰ বিপৰীতে মিংকে কি বুদ্ধি কৰিলে মিংকে কৰিলে কি ৰেগুলাৰ যোনখিনি ক্লাছ হয় ৰেগুলাৰ টিউচন টিচাৰে যিখিনি পঢ়ায় ৰেগুলাৰ ক্লাছ টিচাৰে যিখিনি পঢ়ায় সেইখিনি আহি ৰাতি পুনৰ প্ৰত্যেকটো সাবজেক্টৰ 15 মিনিট বা 20 মিনিট সময়ৰ ভিতৰত সেইখিনি ৰিভিজন কৰি শেষ কৰি পেলাইছিলে যাৰ কাৰণে মিংকি গৈ 95% পালেগৈ তাৰ পিছত চোৱা ৰিভিজনৰ পিছতে নেক্সট যোনটো আছিল সেইটো হৈছে কি মেনি বুকস এণ্ড মেনি টিচাৰ্ছ সিংকে কৰা প্ৰথমটো ভয়ানক ভুল হৈছে মেনি বুকস এণ্ড মেনি টিচাৰ্ছ সিংকে কৰিলে কি যে তেওঁ কি ললে দাপোন পৰিপৰিকা ললে দৰ্পণ ললে প্ৰস্তুতি ললে আৰু কিবা কিবি অগ্ৰম বগ্ৰম ধেৰ কিতাপ কিছুমান কিনি ললে বহুত টিচাৰ ললে টিউচন টিচাৰ ললে ক্লাছ টিচাৰ ললে আছে তাৰ উপৰি ইউটিউবত কোনোবা আকৌ এক্সট্ৰা টিচাৰ বাছি ললে যোনজনৰ তেওঁ মেন্টৰ বুলি ভাবি ললে আজি এইটো ইউটিউব চেনেল কাইলৈ সেইটো ইউটিউব চেনেল এনেকৈ ইউটিউব চেনেল খুচৰি যায় ৰাসায়নিক বিজ্ঞানৰ সমীকৰণ চেপ্টাৰটো বহলাই লিখা
ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ ক্লাছ 10 1 নম্বৰ চেপ্টাৰ মাৰি তেওঁ সদায় নতুন টিচাৰৰ লগত নতুন ভিডিঅ' চাবলৈ ল'লে যাৰ ফলত তেওঁ কি হৈ গ'ল নলেজ বহুতৰ পৰা বহুত বিভিন্ন ধৰণৰ নলেজ পোৱাৰ লগে লগে তেওঁৰ যোনটো প্ৰকৃত যোনটো কিতাপৰ বস্তু তাৰ পৰা তেওঁ বাহিৰ হৈ গ'লগৈ যাৰ ফলত কি হৈ গ'ল চিংকিৰ ৰিজাল্ট একে থাকিল একো চেঞ্জিং নহ'ল যথেষ্ট কষ্ট কৰি তাই নিজকে বেছি ইম্প্ৰুভমেণ্ট কৰিব নোৱাৰিলে কিন্তু মিংকিয়ে কৰিলে কি এজন ভাল গাইড ল'লে যে টিউচন টিচাৰে হওক বা কোনোবাই হওক ইউটিউবতে হওক কোনোবা এজন টিচাৰ হ'লে আৰু সেই টিচাৰজনৰ লগতে পঢ়িবলৈ ল'লে আৰু যাৰ ফলত তেওঁ এটা বিশ্বাস আহি গ'ল সেই টিচাৰজনৰ ওপৰত আৰু এটা এনেকুৱা কম্বিনেশ্যন আহি গ'ল দুইজনৰ লগত যে তেওঁ নিশ্চয় এটা কনফিডেন্স পালে যাৰ কাৰণে তেওঁ 95% এচিভমেন্ট কৰিবৰ কাৰণে সক্ষম হ'ল তাৰপিছত আহি গ'ল ৰাইটিং প্ৰেক্টিচ এণ্ড কেলকুলেশ্যন চবচে ডাঙৰ বস্তুটো হৈছে ৰাইটিং প্ৰেক্টিচ আমাৰ ষ্টুডেণ্টে এই কামটোৱে নকৰে পঢ়িলে ঘৰত স্কুলত পঢ়ালে ঘৰত পঢ়িলে কাম চেছ সেইখিনিতে আমাৰ কোনে বাদ দিয়ে ষ্টুডেণ্টে বাদ দিয়ে ৰাইটিং প্ৰেক্টিচ সদায় কৰিবই লাগিব স্কুলত নোট দিলে যে অকণানে আমিনা নেম পকা ফলবোৰ পেট ভৰাই খাম আমি লিখিলোঁ ঘৰত আহিলোঁ পঢ়িলোঁ মুখস্থ কৰিলোঁ পাহৰিমে 110% গ্যাৰান্টি মই কৈছোঁ যে পৰীক্ষা হলত প্ৰত্যেকটো নোটৰে আমি দুলাইন হ'লেও পাহৰিমেই যাৰ কাৰণে প্ৰত্যেকটো নোটৰ পৰা আধাকেও যদি কাটা যায় লাষ্টত আমি গৈ পেলাই কিমান মাৰ্কছ পাম বুলি ভাবিছিলোঁ 95 পাওঁহে আমি 75 যাৰ কাৰণে আমি কি কৰিব লাগিব টিচাৰে যোনটো নোট বনাই দিলে এটো মই লিখি আনিলোঁ নো ডাউট সেই নোটটো বাৰে পঢ়ি নিজৰ ভাষাৰে কনসাল্ট কৰি পেলাই মই এটা নোট ফৰ্ম কৰিম কাৰণ এতিয়াও মোৰ মেট্ৰিক দিবলৈ 8 মাহ 9 মাহ সময় আছে এইখিনি সময় যদি মই ভালদৰে পঢ়োঁ তেতিয়াহ'লে বিন্দাস আমি নিজে নোট বনাই পেলাই নিজে পঢ়িব পাৰিম আৰু যেতিয়া যোনটো নোট আমি নিজে বনাম সেই নোটটো মুখস্থ কৰিবলৈ একেবাৰে সহজ হৈ যাব আৰু মুখস্থ কৰিবই নালাগে পৰীক্ষা হলত আমি নিজৰ মগজুৰে বনোৱা নোট নিজে লিখিব পাৰিম যাৰ কাৰণে আমি ৰাইটিং প্ৰেক্টিচটো কৰিব লাগে আৰু ক্যালকুলেশ্যন এইটো বহুত ডাঙৰ বস্তু যে ক্যালকুলেশ্যন যদি আমি নকৰোঁ তেতিয়াহ'লে আমাৰ সব চাপা আমাৰ ম্যাক্সিমাম ষ্টুডেণ্টে কি কৰে যে মেথছটো কৰিলে প্ৰথম যোনখিনি প্ৰব্লেম আছিল সেইখিনি সলভ কৰিলে লাষ্টৰখিনি ভাবিলে যে এইখিনি সলভে কৰিব লাগে প্ৰেক্টিচ আৰু ক্যালকুলেশ্যনহে বাদ দিয়া এইখিনি নকৰোঁ প্ৰথম ওপৰ লাইনখিনি কৰিলে মেথছটোৰ যোনখিনি প্ৰথম পাজল সেইখিনি বেলেগ হয় লাষ্টৰ ক্যালকুলেশ্যনখিনি সেম হয় যাৰ কাৰণে প্ৰথমখিনি কৰি লাষ্টৰখিনি বাদ দি দিয়ে এইটো হৈছে মাৰাত্মক মেথছৰ ষ্টুডেণ্টৰ ভুল কেতিয়াও মেথছ আধৰুৱা নকৰিব ঘৰত 110% গ্যাৰান্টি দিবলৈ কৈছোঁ গোটেই মেথছটো আপোনালোকে কমপ্লিটলি ক্যালকুলেশ্যন কৰিবই লাগিব যদি সেই মেথছত যদি ভাল মাৰ্কছ পাব বিচাৰে তাৰপিছত হ'ল কনসিস্টেন্সি বহুত ডাঙৰ বস্তু যোনটো কাৰ্টাত নাছিলে চিংকিৰ তাত নাছিলে চিংকিয়ে টেবুল বনাইছিলে প্ৰথম 8 ঘণ্টাৰ তাৰপিছত ইউটিউবত পালে যে 10 ঘণ্টা পঢ়িব লাগে তাৰপিছত পালে 12 ঘণ্টা পঢ়িবলৈ কোনোবাই 95% পাইছে কোনোবাই ক'লে 14 ঘণ্টা পঢ়িছিলোঁ তাই 10খন ৰুটিন 10খন টেবুল কিন্তু তাই তাৰ পিছতো মাৰ্কছ উঠাব কিয় নোৱাৰিলে কাৰণ তাই কন্টিনিউ নকৰে এদিন 10 ঘণ্টা পঢ়িলে 12 ঘণ্টা পঢ়িলে সঁচাকৈ হয়নে নহয় চাওক 12 ঘণ্টা 14 ঘণ্টা এদিন পঢ়াৰ পিছত পিছদিনাখন ভাগৰ লাগিল তাই নপঢ়া হ'ল কি হৈ গ'ল প্ৰথম ক্লাছ 10ত অহাৰ লগে এটা মোটিভেশ্যন আছিল নতুনকৈ ক্লাছ 10ত আহিছোঁ পঢ়িবলৈ মন আছিলে কিন্তু ক্লাছ 10ত 1 মাহ 1.5 মাহ পঢ়াৰ পিছত সেই মোটিভেশ্যনটো লাহে কমিবলৈ আৰম্ভ কৰিব কাৰণ আমি টাৰ্গেট ফিল আপ কৰা নাই যোনজনে টাৰ্গেট ফিল আপ কৰিছিলে ক্লাছ 10ৰ প্ৰথম চেপ্টাৰটো ফিনিশ হ'ল সেকেন্ড চেপ্টাৰটো ফিনিশ হ'ল 3 নম্বৰ চেপ্টাৰ ফিনিশ হ'ল যেতিয়া তাই সিৰিয়ালি পঢ়িবলৈ লৈছে তাই কি হৈ গ'ল তাই মোৰ এইটো বস্তু একে চিয়ৰ হৈ গ'ল যে মোৰ 3 নম্বৰ চেপ্টাৰ ফিনিশ 1 2 3 মোৰ মুখস্থ হৈ আছে কিন্তু যোনজনী চিংকিয়ে কৰিছিল কি 8 ঘণ্টা পঢ়িছিল 10 ঘণ্টা পঢ়িছিল কিন্তু পঢ়িছে তাই বুজি পোৱা নাই যে তাই কিমান পঢ়ি আছে কিন্তু তাই কমপ্লিট একো হোৱা নাই কাৰণ তাই টাৰ্গেটেই নাই আৰু সেই টাৰ্গেটটো যোনে বনাই ল'ব সিহে আগুৱাব পাৰিব কনসিস্টেন্সিত এটা বস্তু হৈছে কি টেষ্ট এক্সাম যে আমাৰ স্কুলৰ টেষ্ট হওক টিউচন টেষ্ট হওক অনলাইন টেষ্ট হওক একো টেষ্ট আমি কেতিয়াও স্কিপ নকৰিম ক্লাছ 10ত যেতিয়ালৈকে পঢ়ি আছো কোনো এটা টেষ্ট আমি স্কিপ নকৰোঁ লাগিলে পাৰো নোৱাৰো আমি টেষ্ট দিবই লাগিব আৰু টেষ্ট যিমান দিম সিমান আমাৰ প্ৰেক্টিচ হ'ব সিমান আমি কি কৰিম সদায় গম পাম এক্সামত কেনেকৈ টাইম টেবুল মেইনটেইন কৰে গোটেইখিনি আমি ক'ৰ পৰা শিকিম সেই টেষ্ট এক্সাম দি পেলাই আমি শিকিব পাৰিম আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণ আহে তেতিয়া আমি বুজি পাম কাৰণ টিচাৰ যোনে নহওক টিউচন টিচাৰ হওক স্কুল টিচাৰ হওক তেওঁলোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ ওপৰত বেছ কৰি কুৱেশ্যন পেটাৰ্ণবিলাক বনায় আৰু কুৱেশ্যনবিলাক কাটে যাৰ কাৰণে তেওঁলোকৰ সুবিধা হয় টেষ্ট এক্সামবিলাক দিলে ফাইনেল এক্সামত এটেণ্ড কৰিবৰ কাৰণে লাষ্ট হ'ল লাইফ মেকিংটো এজ এ ইউটিউবত যদি আমি এটা বস্তু চাৰ্চ কৰি দিওঁ iPhone 17 ইউটিউবত এটা বস্তু বেছিকৈ চলি আছে নাইকি এয়াৰ জৰ্ডান মানে যোনে ইউটিউবৰ এডুকেশ্যনৰ লগত জড়িত তেওঁলোকে জানে কি নাইকি এয়াৰ জৰ্ডান এতিয়া মই কম কি iPhone 17 মই ধৰিলোঁ iPhone 17 ইউটিউবত চাৰ্চ কৰি দিলোঁ বা ইনষ্টাগ্ৰামতে চাৰ্চ কৰি দিলোঁ iPhone 17 চাৰ্চ কৰাৰ লগে লগে কি হ'ব এটা ৰিল চাই পেলাই মই লাইক কৰাৰ লগে লগে নেক্সট ৰিলটো iPhone 17 তাৰপিছত iPhone 15 iPhone 14 13 iPhone XR তো এই গোটেই আইফোনৰ গোটেই কমিউনিটিখন আমাৰ এটা এটাকৈ কৈ থাকিব স্কিপ কৰি আমি জীৱনটো স্কিপ কৰি থাকিলে আইফোন চেছ কৰিব নোৱাৰিম ঠিক একেদৰে যদি মই ইউটিউবত পঢ়া ৰিলেটেড কিবা ভিডিঅ' এটা চাওঁ তেতিয়াহ'লে সেই ঠিক একেদৰে পঢ়া ৰিলেটেড আমাৰ ভিডিঅ'বিলাক বাৰে আমাৰ স্ক্ৰীণত হোম স্ক্ৰীণত আহি থাকিব যাৰ ফলত আমি ষ্টুডেণ্টবিলাক মোটিভেশ্যন পাই থাকিম যে মোটিভেট হৈ থাকিম পঢ়িব লাগে কোনোবাই আমুকটো কথা ক'ব কোনোবা এজন টিচাৰে ভাল এডভাইচ দিব আৰু সেই এডভাইচখিনি লৈ আমি কি কৰিব পাৰিম আগুৱাই যাব পাৰিম আমি নিজকে মোটিভেট কৰি ৰাখিব পাৰিম তো ষ্টুডেণ্টছ সকলোকে মই কওঁ তোমালোকে
কেতিয়াও এই চিংকিয়ে কৰা ভুলকেইটা নকৰিবা যাৰ ফলত চিংকিয়ে কানিবলগীয়া হ'ব ৰিজাল্টৰ দিনাখন আৰু মিংকিয়ে হাঁহি এখন ভাল কলেজত এডমিশ্যন ল'ব আৰু গোটেই সমাজত এটা ভাল নাম ৰাখিবৰ কাৰণে সক্ষম হ'ব যদিহে তোমালোকে ভাবিছা মিংকিৰ দৰে কামবিলাক কৰিম তাহলে এই বস্তুকেইটা তোমালোকে মনত ৰাখিবা কি বস্তু বাৰু টাইম টেবুলৰ সলনি টাৰ্গেট বনাবা ষ্ট্ৰেটেজি বনাবা ষ্ট্ৰেটেজিৰ ওপৰত ভিডিঅ' মই দিম বুলি কৈছো ৰিভিজন কৰিবা ৰেগুলাৰ ঘৰত আহি পেলাই স্কুলত যিখিনি পঢ়ায় তাৰপিছত আহি গ'ল মেনি বুকছ মেনি টিচাৰ্ছ লৈ লাভ নাই টেক্সট বুক পঢ়া এনচিআৰটি পঢ়া বেলেগ পঢ়িব প্ৰয়োজন নাই এজন টিচাৰ ভালকৈ বাছি লোৱা লাগিলে টিউচন টিচাৰ হওক স্কুল টিচাৰ হওক ইউটিউব টিচাৰ হওক এজন টিচাৰে বাছি লোৱা সেইজন টিচাৰকে 100% ফলো কৰা আৰু মইতো আছোৱেই যদি তোমালোকৰ সাপোৰ্ট পাওঁ মইতো 100% চিয়ৰ গোটেই কিতাপৰ ক্লাছ 10ৰ সায়েন্স ম্যাথছ ইংলিশ আৰু সোশিয়ালো আনকি পঢ়াবলৈ ৰাজি আছো যদিহে মই সাপোৰ্ট পাওঁ কিন্তু মই সাপোৰ্টই পোৱা নাই তোমালোকৰ পৰা যদি সাপোৰ্ট পাওঁ তাহলে নিশ্চয় তোমালোক 100% মই সহায় কৰিম তাৰ পিছত আহি গ'ল কি আছিল ক্যালকুলেশন কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব তাৰ পিছত লাইভ মেকিং কৰিব লাগিব এজ ইউটিউব তাৰ পিছত টেস্ট এক্সাম দিব লাগিব এই কিটা মাত্ৰ কাম এই কিটা কাম কন্টিনিউ কৰা বাস ৰিজাল্ট তোমালোকৰ হাতত ভাল নহয় তো ওয়েল ডান লাগি যোৱা আজিৰ পৰা এই চিংকিয়ে কৰা ভুল প্ল্যান নকৰিবা আৰু শুভেচ্ছা থাকিল মই জগত জবৰা তোমালোকৰ লগত সদায় আছো আৰু সদায় থাকিম